নমস্কাৰ শিক্ষাৰ্থীসকল সকলোকে আকৌ এবাৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম তোমালোকৰ ক্লাছ 12ৰ অসমীয়া সাবজেক্টৰ চেপ্টাৰ 2 তোমালোকৰ যোনটো মগনিয়া নামৰ পাঠ আছে সেই পাঠৰ সকলোবোৰ প্ৰশ্ন উত্তৰ আজি এই ভিডিঅ'ত আলোচনা কৰা হ'ব। গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা আৰু আমি ইয়াৰ আগতে তোমালোকৰ চেপ্টাৰ 1ৰ ভিডিঅ' আপলোড কৰিছোঁ আগবঢ়াইছোঁ। গতিকে তোমালোকে সেই ভিডিঅ'টো চাই ল'ব পাৰিবা। লিংকটো ডেছক্ৰিপশ্যন বক্সৰ লগতে এণ্ড স্ক্ৰীনত লগাই দিয়া হ'ব। আৰু এতিয়া পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লা। ইয়াৰে তোমালোকৰ প্ৰশ্ন দিয়া হৈছে প্ৰথমতে অতি চমু প্ৰশ্ন উত্তৰ বুলি তোমালোকৰ ইয়াতে দিয়া হৈছে। তাৰে 1 নম্বৰ প্ৰশ্নটো দিয়া হৈছে অসমীয়া সাহিত্যত প্ৰথম কথা কবিতা ৰচনা কৰা কবিগৰাকী কোন? উত্তৰ হ'ব যতীন্দ্ৰনাথ দুৱৰা। তাৰপিছত 2 নম্বৰ প্ৰশ্নটোত তোমালোকক সুধিছে কবি যতীন্দ্ৰনাথ দুৱৰাৰ জন্ম কিমান চনত হৈছিলে? 1892 চনত হৈছিলে। ইয়াৰ পিছতে যতীন্দ্ৰনাথ দুৱৰাক কি কবি বুলি জনা যায়? তোমালোক সকলোৱে জানা কি কবি বুলি জনা যায়? বনফুলৰ কবি বুলি জনা যায়। আমি 4 নম্বৰ প্ৰশ্নটো চাওঁ। 4 নম্বৰ প্ৰশ্নত তোমালোকক সুধিছে উমৰ তীৰ্থ পুথিখন কোনখন পুথিৰ ভাৱানুবাদ? উমৰ তীৰ্থ পুথিখন কোনখন পুথিৰ ভাৱানুবাদ? যে ফাৰ্চী চুফী কবি উমৰ খায়ামৰ ৰুবায়ত নামৰ পুথিৰ ভাৱানুবাদ। তোমালোকে প্ৰশ্ন উত্তৰবোৰ ধুনীয়াকৈ এতিয়াৰ পৰা ভালদৰে চাই যোৱা, কাৰণ তোমালোকৰ ফাইনেল পৰীক্ষাত এনেকুৱা ধৰণৰ প্ৰশ্নই আহে। নম্বৰটো যতীন্দ্ৰনাথ দুৱৰাই কোনখন কাব্যগ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে? সকলোৱে জানো আমি বনফুলৰ কাৰণে, হয়নে? বনফুলৰ কাৰণে তেওঁ সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে। ইয়াৰ পিছতে তোমালোকৰ চমু প্ৰশ্ন লিখিবলৈ দিয়া হৈছে। চমু প্ৰশ্নত প্ৰথমটো প্ৰশ্ন তোমালোকক সুধিছে কথা কবিতা বুলিলে কি বুজা? ইয়াৰ 2টা বৈশিষ্ট্য তোমালোকক লিখিবলৈ দিয়া হৈছে। গতিকে তোমালোকে লিখিব পাৰা কবিতাময়ী কথা লিখাৰ ভংগীৰে লিখা এক শ্ৰেণীৰ কবিতাকে আমি কথা কবিতা বুলি ক'ব পাৰোঁ বা কথা কবিতা বুলি কোৱা হয়। আৰু ইয়াৰ 2টা বৈশিষ্ট্য ধুনীয়াকৈ ইয়াত দিয়া হৈছে। কথা কবিতাত ৰূপকৰ সমাৱেশ থাকে, কথা কবিতাত এটাই মাত্ৰ কেন্দ্ৰসহ ভাৱ থাকে। ঠিক আছে। 2 নম্বৰ প্ৰশ্নটোত তোমালোকক সুধিছে কবিতা আৰু কথা কবিতাৰ মাজত কি পাৰ্থক্য আছে? তোমালোকে উত্তৰত লিখিব পাৰা পুৰণি কবিতাবোৰত পৰম্পৰাগত ছন্দ প্ৰয়োগ কৰা হয়, তেনেদৰে আধুনিক কবিতাবোৰতো মুক্তক ছন্দৰ প্ৰভাৱ ঘটে। এক কথাত কবিতাত ছন্দৰ প্ৰয়োগ অপৰিহাৰ্য, কিন্তু কথা কবিতাত ছন্দৰ বান্ধোনত বন্দী নহয়। ই মুক্তভাৱে কথা কোৱাৰ ভংগীত ৰচিত কবিত্ব। আমি 3 নম্বৰ প্ৰশ্নটো চাওঁ কি সুধিছে। 3 নম্বৰ প্ৰশ্নটো সুধিছে উমৰ খায়াম কোন? তেওঁ ৰচনা কৰা পুথি এখনৰ নাম তোমালোকক লিখিবলৈ দিয়া হৈছে। উমৰ খায়াম কোন? তেওঁ হৈছে এগৰাকী ফাৰ্চী চুফী কবি। তেওঁ ৰচনা কৰা এখন পুথি হৈছে ৰুবায়ত। ঠিক আছে। ইয়াত আৰু বুজাবলগীয়া মই ভাবোঁ নাই। তোমালোকক কেনেধৰণৰ প্ৰশ্ন তোমালোকৰ বাবে লৈ আহিব লাগে সেইটো তোমালোকে মোক কমেণ্ট বক্সত কমেণ্ট কৰি নিশ্চয়কৈ জনাবা। এতিয়া আমি 4 নম্বৰ প্ৰশ্নটো চাওঁ। মগনিয়াৰজনে কবিৰ পৰা কি দান পোৱা কথা কৈছে? মগনিয়াৰজনে কবিৰ পৰা মানৱতাবোধ আৰু সহানুভূতি দান পোৱাৰ কথা কৈছে। কবি মগনিয়াৰজনৰ দৰেই নিসহায় আছিল, কিন্তু তেওঁৰ অন্তৰত দয়া স্নেহেৰে ভৰপূৰ আছিল। মগনিয়াৰজনে কিবা এটা বিচাৰোঁতে কবিয়ে তেওঁৰ হাত দুখনত ধৰি সহানুভূতি ব্যক্ত কৰিছিল আৰু কিবা এটা দিব নোৱাৰাৰ দুখ প্ৰকাশ কৰিছিল। সেই সহানুভূতিখিনি মগনিয়াৰজনৰ কাৰণে উৎকৃষ্ট দান আছিল। নিশ্চয় বুজি পাইছে ইয়াত কিহৰ কথা কোৱা হৈছে যে যোনজন কবি আছিলে কবিজনৰ হাতত একো দিবলৈ নাছিলে মগনিয়াজনক। গতিকে তেওঁ হাত দুখন ধৰি পেলাই তেওঁ ধুনীয়াকৈ কৈছিলে যে সহানুভূতি ব্যক্ত কৰিছিলে, আৰু সেই সহানুভূতিখিনিয়েই সেই মগনিয়াজনৰ কাৰণে এটা বহুত ভাল দান আছিলে। ঠিক আছে। তোমালোকে বুজি পাইছে এইখিনি। আমি পিছৰটো চাওঁ প্ৰশ্ন। 5 নম্বৰ প্ৰশ্নটো তোমালোকক সুধিছে ককাই মোৰ ওপৰত খং নকৰিবা, মোৰ হাতত একোৱেই নাই, কোনে কি প্ৰসংগত এই উক্তিটো কৰিছিল বা এই উক্তি দিছিল? ঠিক আছে। কোনে কৈছিলে এই উক্তিটো দিছিলে? কোনে দিছিলে এই উক্তিটো? কবিয়ে দিছিলে, হয় নহয়? কবিয়ে দিছিলে। কিহৰ কাৰণে কবিয়ে দিছিলে? যে কবিক যেতিয়া মগনিয়াজনে কিবা এটা খুজিছিল, নিসহায় হৈ খুজি তেওঁৰ মুখলৈ চাই আছিল, তেতিয়া কবিৰ হাততো দিবলৈ তেওঁক একো নাছিলে। ঠিক আছে। সেইকাৰণে কবিয়ে এই কথাষাৰ কৈছিলে। তোমালোকে এইখিনি ধুনীয়াকৈ এনেকৈ বনাই পেলাই লিখি দিবা। ইয়াতে দিয়া হৈছে উত্তৰটো। তোমালোকে স্ক্ৰীনশ্বট লৈ ল'বা, পঢ়ি ল'বা, লিখি ল'বা দেই। মূল কথাখিনি ধুনীয়াকৈ বুজি ল'বা। তোমালোকে যিকোনো প্ৰশ্ন আহক তোমালোকে কৰিব পাৰিবা। এতিয়া দীঘল প্ৰশ্ন। মগনিয়া শীৰ্ষক কবিতাটিৰ সাৰাংশ লিখা। সাৰাংশটোনো কি? যে কবিক এগৰাকী মগনিয়াই কিবা খুজিছিলে, ভিক্ষা যেনেকৈ খুজিছিলে, কিন্তু কবিৰ হাতত দিবলৈ একোৱেই নাছিলে। তেওঁ বিচাৰিলে একোৱেই নাপাই পেলাই তেওঁ কি কৰিলে? দুহাত ধৰিলে, ধৰি পেলাই সহানুভূতি ব্যক্ত কৰি পেলাই ক'লে মোৰ হাতত দিবলৈ একোৱেই নাই, আৰু ধুনীয়াকৈ কথা পাতিলে তেওঁৰ লগত। ঠিক আছে। তেতিয়াই কি হ'ল? মগনিয়াজনে সেইখিনিয়ে তেওঁৰ পৰা পাইছে, আন্তৰিকতা পাইছে, হয়নে? গতিকে এই কবিতাটোৰ মাজেৰে কি ব্যক্ত হৈছে? এই কবিতাটোৰ মাজেৰে কবিৰ মনৰ যি অনুভূতি, যি আন্তৰিকতা সেয়া প্ৰকাশ পাইছে। ঠিক আছে। এই কথাখিনি তোমালোকে ধুনীয়াকৈ বনাই পেলাই লিখি দিবা।
হৈ যাব ঠিক আছে তোমালোকে এইটো স্ক্ৰীনশ্বট লৈ লোৱা এইটোও ধুনীয়াকৈ পঢ়ি ল'বা মই কোৱা কথাখিনিও তোমালোকে নিজৰ ভাষাৰে লিখি দিবা ইয়াৰ পিছত মগনিয়াৰ পাত্ৰিত কথা কবিতাৰ কি লক্ষণ পৰিস্ফুট হৈছে কথা কবিতাৰ কি লক্ষণ পৰিস্ফুট হৈছে যে ইয়াতে কি লক্ষণ পৰিস্ফুট হৈছে ইয়াতে কথা কবিতাবোৰ ৰূপাত্মক ঠিক আছে তাৰপিছত মগনিয়া কবিতাৰ ৰূপকৰ সঠিক প্ৰয়োগ ঘটিছে মগনিয়াৰ ৰূপকৰ জৰিয়তে কবিয়ে সমাজৰ শোষিত আৰু অৱহেলিত লোকসকলৰ মৰ্মবেদনা আৰু সেই সকলৰ প্ৰতি কবিৰ সহানুভূতি প্ৰকাশ পাইছে কথা কবিতাবোৰত এটি মাত্ৰ কেন্দ্ৰস্থ ভাৱ থাকে শোষিত আৰু অৱহেলিত এটা শ্ৰেণীৰ প্ৰতি কবিৰ মানৱতাবোধ কবিতাটোত মৰ্মস্পৰ্শী ৰূপত প্ৰতিফলন হৈছে কথা কবিতা চিত্ৰধৰ্মিতাৰ ওপৰত প্ৰতিষ্ঠিত মগনিয়া কবিতাত মগনিয়াৰজনৰ আৱয়ৱিক বৰ্ণনাত চিত্ৰধৰ্মিতাৰ প্ৰয়োভৰ ঘটিছে কবিতাটো পঢ়ি যাওঁতে চকুৰ সন্মুখত এজন সৰ্বহাৰা মগনিয়াৰ কৰুণ ছবি ভাহি উঠে তোমালোকে যেতিয়া কবিতাটো পঢ়া তোমালোকৰ এনেকুৱা হয়নে যে কি হৈ আছে কি কৈ আছে এই কথাখিনি কি হয় আমাৰ মনত আহি যায় হয় নহয় তোমালোকৰ হৈছে নাই তেনেকুৱা কমেণ্ট বক্সত নিশ্চয়কৈ লিখি জনাবা ঠিক আছে মোৰ প্ৰশ্নটোত 3 নম্বৰ প্ৰশ্নটো তোমালোকক সুধিছে কবি যতীন্দ্ৰনাথ দুৱৰাৰ সাহিত্য কীৰ্তিৰ এটি চমু পৰিচয় দাঙি ধৰা ইয়াত ধুনীয়াকৈ দিয়া হৈছে স্ক্ৰীনশ্বট লৈ লোৱা পঢ়ি ল'বা ধুনীয়াকৈ ঠিক আছে আমি পিছত চাওঁ 4 নম্বৰ প্ৰশ্ন সুধিছে মগনিয়াৰ পাত্ৰি ক'ৰ পৰা সংগ্ৰহ কৰা হৈছে পাত্ৰিৰ মূল ভাৱটি তোমাৰ ভাষাত লিখা পাত্ৰি ক'ৰ পৰা সংগ্ৰহ কৰা হৈছে ন এই পাঠটো সংগ্ৰহ কৰা হৈছে যতীন্দ্ৰনাথ দুৱৰাদেৱৰ কথা কবিতা নামৰ পুথিখনৰ পৰা ঠিক আছে আৰু এই কবিতাটোৰ মূল ভাৱটো তোমালোকে গম পাইছে মই ধুনীয়াকৈ কৈছোৱে তেনেকৈ তোমালোকে লিখি ল'বা ঠিক আছে কেনেকৈ ইয়াত দিয়া হৈছে যে ব্যক্তিৰ হৃদয়ৰ গভীৰ মানৱীয় অনুভূতি আৰু আন্তৰিকতা এই কবিতাটোত প্ৰকাশ পাইছে এইখিনি ধুনীয়াকৈ তোমালোকে বনাই কৰি লিখিব পাৰিবা এইখিনি পঢ়ি ল'বা তাৰপিছত ইয়াৰ পৰা লিখি দিবা ঠিক আছে কিবা যদি বুজি নোপোৱা কমেণ্টত মোক নিশ্চয়কৈ সুধিবা আৰু এইখিনিতে এটা কথা কওঁ তোমালোকে যদি চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আমাৰ ইয়াতে বহুত ভিডিঅ' দিয়া আছে তোমালোকে সেই ভিডিঅ'সমূহ চাব পাৰিবা বিশেষকৈ এডুকেশ্যনৰ সম্পূৰ্ণ ভিডিঅ' দিয়া হৈছে আৰু পৰীক্ষাত আহিব পৰা সম্ভাৱনা থকা ভিডিঅ' যোনখিনি আমি এই পৰীক্ষাৰ আগত দিছিলোঁ সেইখিনি তোমালোকেও চাব পাৰিবা তাৰ পৰা কুৱেশ্যন তোমালোকৰ বাবেও থাকিব ঠিক আছে গতিকে আমি এতিয়া 5 নম্বৰ প্ৰশ্নটো আলোচনা কৰোঁ আৰু লগতে ভিডিঅ'টোত এটা লাইক কৰিবা তোমালোকে কৰা লাইকসমূহে আমাক ভিডিঅ' বনাবলৈ উৎসাহিত কৰে তোমালোকে 5 নম্বৰ প্ৰশ্নটো সুধিছা মগনিয়াৰ পাত্ৰিৰ কবি আৰু মগনিয়াৰজনৰ মাজত হোৱা কথোপকথনখিনি তোমাৰ ভাষাত লিখা গতিকে এইখিনি তোমালোকে লিখিবই পাৰিবা পঢ়ি চাই হয়নে কবিয়ে যেতিয়া গৈ আছিলে তেতিয়া এজন মগনিয়াক লগ পাইছিলে তেওঁক দৰিদ্ৰতাই কুঙা কৰি পেলাইছিলে আৰু গতিকে তেওঁ সহায় খুজিবলৈ হাত আগবঢ়াইছিলে কিন্তু সেই মগনিয়াজনক দিব পৰাকৈ কবিৰ হাতত একোৱেই নাছিলে গতিকে কবিয়ে কি কৰিলে মগনিয়াজনৰ হাত দুটা ধুনীয়াকৈ ধৰি পেলাই কৈছে যে মোক খং নকৰিবা মোৰ হাতত তোমাক দিবলৈ একোৱেই নাই আৰু সেই ধুনীয়াকৈ যে ক'লে সেই মগনিয়াজনে কি হ'ল মগনিয়াজনো আৱেগিক হৈ পৰিল তেওঁৰ আন্তৰিকতা তেওঁৰ দয়া এইবোৰ দেখি পেলাই মগনিয়াজন কি হৈ গ'ল গভীৰভাৱে আৱেগিক হৈ গ'ল আৰু মগনিয়াজনে কবিৰ এই মানৱীয় অনুভূতিখিনিকে মহান দান বুলি গণ্য কৰি কবিক অশেষ ধন্যবাদ জ্ঞান কৰিলে তোমালোকে এই কথাখিনি ধুনীয়াকৈ লিখি দিবা হৈ যাব ঠিক আছে আৰু ভিডিঅ'টো ইমানলৈকে আছিলে আজি আৰু তোমালোকৰ বাবে কেনেধৰণৰ ভিডিঅ' লৈ আহিব লাগে তোমালোকে সেইটো মোক কমেণ্ট বক্সত লিখি জনাই দিবা আৰু ভিডিঅ'টো তোমালোকে শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ